আজি মই আপোনাক কেইটামান চমৎকাৰী উপায় ক'ব বিচাৰিছোঁ, যিবোৰ বহুত শক্তিশালী হয়। এই উপায়টো কৰিবলৈ বহুত সহজ, কিন্তু যদি আপুনি আপোনাৰ দৈনন্দিন জীৱনত এটা অভ্যাসত পৰিণত কৰি লয়, তেনেহ'লে আপুনি আপোনাৰ জীৱনত নিশ্চয় পৰিৱৰ্তন হোৱা দেখিবলৈ পাব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত, আপোনাৰ বিবাহৰ ক্ষেত্ৰত, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰং বুলি। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজি মই আপোনাক যিবোৰ উপায় ক'ব বিচাৰিছোঁ, এই উপায়বোৰ সেইসকল ব্যক্তিৰ বাবে হ'ব যিসকল ব্যক্তিৰ ঘৰত বহুত নিগেটিভিটি আছে। হঠাৎ এনেকুৱা হ'ব ধৰিছে যে চলি থকা কামটো ৰৈ গৈছে, নাইবা কামৰ গতিটো বহুত শ্ল' হ'বলৈ ধৰিছে, নাইবা ঘৰৰ বাহিৰত গ'লে মনটো ভালে লাগি থাকে, কিন্তু ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে বহুত অশান্তি আহে, মনটো উকা উকা লাগে, ৰাতি টোপনিও ভালদৰে নহয়। তেনেহ'লে এটা সৰু উপায় আপোনাক ক'ম। এই উপায়টো 7 দিন মাত্ৰ কৰিব লাগিব। একেবাৰে সহজ উপায়, সকলোৱে কৰিব পাৰিব। আপোনাৰ পাকঘৰতে থাকে এইখিনি বস্তু। আপুনি কি কৰিব, হালধীয়া সৰিয়হৰ কেইটামান দানা ল'ব। সেই সৰিয়হখিনি আপোনাৰ ঘৰৰ যিকেইটা ৰুম আছে, প্ৰতিটো ৰুমৰে 4টা কোণত অলপ অলপকৈ ছটিয়াই দিব। তাৰপিছত পিছদিনাখন ৰাতিপুৱা ঘৰৰ ঝাৰু দিওঁতে সেই সৰিয়হখিনি পেলাই দিলেও একো নহয়, ৰাতি আকৌ একেদৰে ছটিয়াই দিব। এনেকৈ 7 দিন একেৰাহে এইটো উপায় কৰিব। তাৰপিছত আপুনি দেখিব আপোনাৰ ঘৰত লাহে লাহে বহুত পৰিৱৰ্তন হ'বলৈ ধৰিছে। আপুনি সৰিয়হখিনি ৰুমৰ ভিতৰত ছটিয়াই দিয়াৰ সময়ত নিজৰ ইষ্টদেৱতাক স্মৰণ কৰি তথা মন্ত্ৰ জপ কৰি সৰিয়হখিনি ছটিয়াই দিব। একো নোকোৱাকৈ সৰিয়হখিনি ছটিয়াই দিলে একো ৰিজাল্ট নাপাব। যেনে ধৰক আপুনি মহাদেৱক পূজা কৰে, তেনেহ'লে সৰিয়হখিনি ছটিয়াই দিয়াৰ সময়ত ক'ব পাৰে ওম নমঃ শিৱায়, এনেকৈ কৰিব। প্ৰত্যেক ইষ্টদেৱতাৰ মন্ত্ৰ বেলেগ বেলেগ আছে। এতিয়া মই আপোনাক ক'ম দ্বিতীয় উপায়টোৰ কথা। চাকৰিৰ বাবে আপুনি বহুত চেষ্টা কৰিলে, কিন্তু আপুনি চাকৰি পোৱা নাই। ব্যৱসায় আপোনাৰ ভালদৰে চলা নাই, এনেকুৱা লাগিছে যেন কোনোবাই কিবা বাধা দি আছে। চাকৰিত প্ৰমোচনৰ ক্ষেত্ৰত সমস্যা হৈ আছে। এটা সহজ উপায় কৰিব, মাত্ৰ এবাৰেই কৰিব লাগিব, সপ্তাহৰ যিকোনো এটা বাৰত। যদি উপায়টো ৰিপিট কৰিব বিচাৰে, তেনেহ'লে এসপ্তাহ পিছত আকৌ এবাৰ কৰিব পাৰিব। কি কৰিব লাগিব, আপুনি অলপ হালধীয়া সৰিয়হ হাতত ল'ব আৰু আপোনাৰ মূৰৰ ওপৰেৰে 7 বাৰ হাতখন ঘূৰাই দিব। ক্লকৱাইজ, এণ্টি ক্লকৱাইজ, আপুনি যেনেকৈ ইচ্ছা হাতখন ঘূৰাই দিব। মাত্ৰ 7 বাৰ মূৰৰ ওপৰেৰে হাতখন ঘূৰাই দিব। তাৰপিছত ঘৰৰ পৰা বাহিৰলৈ গৈ ৰাস্তাৰ ওচৰত সৰিয়হখিনি পেলাই দিব। আপোনাৰ ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত নেপেলাব, অলপ বাহিৰলৈ গৈ পেলাই আহিব। যদি আপুনি এই উপায়টো আন কাৰোবাৰ বাবে কৰিব বিচাৰে, তেনেহ'লে সেই ব্যক্তিৰ মূৰৰ পৰা ভৰিলৈ 7 বাৰ ঘূৰাই দিব। তাৰপিছত বাহিৰলৈ ওলাই গৈ ৰাস্তাৰ ওচৰত পেলাই দিব। সৰিয়হখিনি বাহিৰত পেলাবলৈ যোৱা সময়ত একেবাৰে শান্ত হৈ যাব, কাৰো সৈতে কথা নাপাতিব সেইখিনি সময়ত। এইটো কথা মনত ৰাখিব। এইটো উপায় কৰাৰ পিছত আপুনি দেখিব যে অতি সোনকালে যিকোনো ভাল খবৰ পাই যাব। আপুনি পৰিশ্ৰম নিশ্চয় কৰিব লাগিব, নিজৰ কনফিডেন্স কম হ'বলৈ নিদিব, লগতে উপায়টো কৰিব, আপুনি ৰিজাল্ট নিশ্চয় পাব। এতিয়া আপোনাক ক'ম 3 নম্বৰ উপায়টোৰ কথা। যদি আপোনাৰ ঘৰলৈ টকা পইচা একেবাৰে নাহে, নাইবা টকা পইচা আহে কিন্তু জমা নাথাকে, উপাৰ্জন কম হয়, অদৰকাৰীভাৱে বহুত খৰচ হয়, ইলেক্ট্ৰনিক্স বস্তুবোৰ বেয়া হৈ থাকে, খৰচৰ মাত্ৰাটো আপোনাৰ বহুত হয়, টকা পইচাৰ সৈতে জড়িত যি সমস্যাত আপুনি আছে তথা উপাৰ্জনৰ পৰিমাণ বহুত কম হয়, তেনেহ'লে এটা সৰু উপায় কৰিব। আপুনি কি কৰিব লাগিব, এটা সৰু পাত্ৰ ল'ব। পাত্ৰটোৰ ভিতৰত কেইটামান কৰ্পূৰ ৰাখিব, লগতে পাত্ৰটোত কেইটামান হালধীয়া সৰিয়হ ৰাখিব। এতিয়া আপুনি এই পাত্ৰটো ঘৰৰ মুখ্য দুৱাৰৰ ভিতৰৰ ফালে ৰাখিব, অলপ ছাইড কৰি ৰাখি দিব। যদি আপোনাৰ অফিচত সমস্যা হৈ আছে, তেতিয়াও আপুনি ঘৰতে অফিচৰ নাম লৈ উপায়টো কৰিব পাৰে, অথবা আপুনি
বেলেগ ঠাইত থাকে তেতিয়া আপোনাৰ নামত ঘৰৰ মানুহে এইটো উপায় কৰিব পাৰে। যিকোনো বাৰত আপুনি এইটো উপায় কৰিব পাৰে। ৰাতি মুখ্য দুৱাৰৰ ভিতৰৰ ফালে বস্তুখিনি ৰাখি দিব আৰু পিছদিনা ৰাতিপুৱা এইখিনি বস্তু জ্বলাই দিব। যিটো পাত্ৰত কৰ্পূৰ আৰু সৰিয়হখিনি ৰাখিছে সেইটো পাত্ৰতে জ্বলাই দিব। তাৰপিছত ৰাতি আকৌ এনেকৈ ৰাখি দিব। নেক্সট ডে মৰ্ণিং জ্বলাই দিব। এনেকৈ আপুনি এইটো উপায় 3 দিন কৰিব লাগিব। এনেকৈ আপুনি উপায়টো কৰিলে নিশ্চয় পৰিৱৰ্তন দেখিবলৈ পাব। যদি আপুনি বিচাৰে যে আপোনাৰ কামবোৰ সফল হওক, য'তেই আপুনি যায় তাত যাতে মান সন্মানবোৰ পায়, এনেকুৱা ক্ষেত্ৰত এটা সৰু উপায় ক'ব বিচাৰিছোঁ। আপুনি এটা সৰু পাউচ ল'ব। সেই পাউচটোৰ ভিতৰত কৰ্পূৰৰ কেইটামান টুকুৰা ভৰাই দিব। লগতে অলপ হালধীয়া সৰিয়হ আৰু 2টা লং ভৰাই দিব। তাৰপিছত সেই পাউচটো হাতত লৈ যিজন ইষ্টদেৱতাক আপুনি মানে সেই ইষ্টদেৱতাৰ নাম লৈ পাউচটো আপোনাৰ লগত লৈ থাকিব। যেতিয়া আপোনাৰ কামটোত সফল হ'ব, 4 দিন পিছত নাইবা এসপ্তাহ পিছত সেই পাউচটো যিকোনো এজোপা গছৰ তলত থৈ আহিব। এইদৰে আপুনি উপায়টো কৰিব। এতিয়া আপোনাক ক'ব বিচাৰিছোঁ শেষ উপায়টো। যদি পতি পত্নীৰ মাজত সদায় মতভেদ হৈ থাকে, কাজিয়া পেচাল হৈ থাকে, তেতিয়া আপুনি কি কৰিব? অলপ হালধীয়া সৰিয়হ ল'ব আৰু অলপ কৰ্পূৰ ল'ব। 2টা পাত্ৰত ল'ব। এনেকৈ 2টা পাত্ৰতে সৰিয়হ আৰু কৰ্পূৰ ল'ব। তাৰপিছত আপোনালোকৰ বিচনাৰ ছাইডত ৰাখিব। কেনেকৈ ৰাখিব? এটা পাত্ৰ আপুনি শোৱা ছাইডত ৰাখিব, আনটো পাত্ৰ আপোনাৰ স্বামী শোৱা ছাইডত ৰাখিব। পালেঙৰ তলতো ৰাখিব পাৰে নাইবা পালেঙৰ ওচৰত ৰাখি দিলেও হ'ব। আৰু পাত্ৰ 2টা খোলাকৈ ৰাখিব। আপুনি এইটো উপায় বৃহস্পতিবাৰে ৰাতি কৰিব। শুক্ৰবাৰে ৰাতিপুৱা 2টা পাত্ৰৰ বস্তুখিনি জ্বলাই দিব। আকৌ নেক্সট উইক এইটো ৰিপিট কৰিব। বৃহস্পতিবাৰে ৰাতি ৰাখি দিব, শুক্ৰবাৰে ৰাতিপুৱা জ্বলাই দিব। একেবাৰে চিম্পুল উপায়। পইচাও বেছি খৰচ নহয় এইটো উপায় কৰিলে। জ্বলি যোৱাৰ পিছত যিখিনি ৰৈ যাব সেইখিনি আপুনি পানীত পেলাই নাইবা ক'ৰবাত পেলাই দিলে হ'ল। ঠিক আছে, এনেকৈ আপুনি এটলিষ্ট 7 বাৰ কৰিব, অৰ্থাৎ 7 সপ্তাহ কৰিব লাগিব, সপ্তাহত এবাৰকৈ। এই উপায়টো কৰোঁতে মাজতে এদিন গেপ হ'লেও একো প্ৰব্লেম নাই। পিৰিয়ডৰ সময়তো আপুনি এইটো উপায় কৰিব পাৰিব। কিন্তু মনত ৰাখিব 7 বাৰ উপায়টো কৰিবই লাগিব। উপায়টো কৰাৰ সময়ত আপুনি আপোনাৰ ইষ্টদেৱতাক এটাই প্ৰাৰ্থনা কৰিব যে আমি পতি পত্নী দুয়োজনে এতিয়া মিলা প্ৰীতিৰে আছোঁ, আমাৰ মাজত মৰম বাঢ়ি গৈছে, এইদৰে ক'ব। এই উপায়টো দুয়োজনৰ ভিতৰত এজনে কৰিলেই হৈ যাব। আজি মই আপোনাক যিকেইটা টোটকা নাইবা উপায় দিলোঁ, এইকেইটা বহুত শক্তিশালী হয়। উপায় আৰু টোটকাৰ মাজত অলপ পাৰ্থক্য আছে। টোটকা যেতিয়া কৰা হয় তেতিয়া উপায়ে একো কাম নিদিয়ে। টোটকা যদি আপুনি সম্পূৰ্ণ বিশ্বাসেৰে কৰে, কাকো নজনোৱাকৈ মনে মনে কৰে, তেতিয়া এই টোটকাই বহুত সোনকালে কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে। এই উপায়কেইটা কৰি কেনেকুৱা ৰিজাল্ট পালে ফিডবেক নিশ্চয় আমাক দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।